দিল্লীত কাৰ কাৰ যাব ইচ্ছা আছে আকৌ এবাৰ পুৰা পাক্কা ঠিক আছে তেতিয়ালে অলপ মাজে মাজে প্ৰেক্টিস কৰি থাকিব লাগিব হয় নে নহয় আচ্ছা এতিয়া এটা বেলেগ কথা খুদু জুমুৰত আহাৰ পিছত বিয়া কাৰ কাৰ হৈ গল কাৰ কাৰ হল আচ্ছা এখন দুখনে হাত দাঙিছে ঠিক আছে আজি যেতিয়া আমি 25,000 টকাটো পাম একাউণ্টত কোনে কোনে নতুন মোবাইল কিনিম মোবাইল নিকিনো আচ্ছা কাৰ কাৰ মোবাইল অলৰেডি আছে এইটো হাত দাঙা বাপৰে সবৰে মোবাইল আছে তেতিয়ালে নতুন কিনিব নালাগে কামাখ্যা ভাই সবৰে মোবাইল আছে দেখোন হসাই না সবৰে আছে এইফালে নাই আছে বাপৰে সবৰে মোবাইল আছে ঠিক আছে আজি আমাৰ মাজত উপস্থিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আমাৰ ভাৰত চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া অশোক সিংঘাল ডাঙৰীয়া যোগেন মোহন ডাঙৰীয়া অজন্তা নেওগ ডাঙৰীয়া নন্দিতা গাৰ্লুচা ডাঙৰীয়া প্ৰশান্ত ফুকন ডাঙৰীয়া কৌশিক ৰায় ডাঙৰীয়া ৰূপেশ গোৱালা ডাঙৰীয়া অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া প্ৰদান বৰুৱা ডাঙৰীয়া বলিন চেতিয়া ডাঙৰীয়া আমাৰ এক্সপাৰ্ট কমিটিৰ সদস্য বিশিষ্ট সংগীতজ্ঞ আৰু সাংস্কৃতিক কৰ্মী ৰাম সাছনী ডাঙৰীয়া আমাৰ পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়াকে আদি কৰি আজিৰ সভাত উপস্থিত সন্মানীয় বিধায়কসকল আই মাতৃসকল আৰু আজি অসমৰ বিভিন্ন জিলাৰ পৰা অহা জুমুৰৰ শিল্পীসকল আৰু অভিভাৱকসকল আমাৰ সকলোৰে মনত আছে যে 2025 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখৰ দিনটোত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমাৰ সকলোৰে প্ৰাণৰ ঝুমুৰ নৃত্যক আমি প্ৰদৰ্শন কৰিছিলোঁ আৰু এই ঝুমুৰ নৃত্য হ'ল অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলৰ জীৱনৰ উদ্যম দৃঢ়তাৰ অনন্য প্ৰতীক ঝুমুৰ নৃত্য চাহ জনগোষ্ঠী আৰু আদিবাসী সংস্কৃতিৰ প্ৰাণ স্পন্দন আৰু চহকী ঐতিহ্যৰে স্বাক্ষৰ মাদলৰ তালে তালে নাচনীৰ লয়লাসত প্ৰাণ পাই উঠা এই পৰম্পৰাগত লোকনৃত্য আৰু গীতে জনগোষ্ঠীটোৰ কৰ্মোদ্যম আৰু জীৱনবোধক প্ৰতিফলিত কৰি আহিছে ঝুমুৰৰ প্ৰাণস্পৰ্শী সুৰ আৰু লয়ত জনগোষ্ঠীটোৰ জীৱন আৰু আকাংক্ষাৰ বতৰা সঞ্চাৰিত হয় সাম্প্ৰতিক সাংস্কৃতিক প্ৰেক্ষাপটত ঝুমুৰ স্বকীয় বৈশিষ্ট্যৰে অসমীয়া সংস্কৃতিৰ ধাৰাটোক অধিক খৰস্ৰোতা কৰি তোলাত অতুলনীয় অৰিহণা যোগাই আহিছে ঝুমুৰৰ গুৰুত্ব অনুভৱ কৰি আৰু অসমীয়া জনজীৱনলৈ ঝুমুৰৰ অভূতপূৰ্ব বৰঙণিক সন্মান জনাই আমি 2025 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 8 সহস্ৰাধিক শিল্পীৰ উপস্থিতিত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমাৰ প্ৰাণৰ স্পন্দন আমি ঝুমুৰক প্ৰদৰ্শন কৰিছিলোঁ এই ঝুমুৰক প্ৰদৰ্শন কৰাৰ আগতে আমাৰ মাষ্টাৰ ট্ৰেইনাৰ সকলৰ প্ৰশিক্ষণ হৈছিল
21 পৰা 24 তাৰিখলৈ গুৱাহাটীত আখাৰা হৈছিলে। তাৰ আগতে আমাৰ নিজৰ নিজৰ স্থানতো আমি ঝুমুৰৰ আখৰা কৰিছিলোঁ। 29 গৰাকী সদস্যৰে আমি বিশেষজ্ঞ কমিটি গঠন কৰিছিলোঁ আৰু 7,539 গৰাকী শিল্পীক প্ৰশিক্ষণ আমি প্ৰদান কৰিছিলোঁ। 358 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ আমাৰ লগত সংযোজিত হৈছিল। আজি আমি ইয়াতে আকৌ এবাৰ সমবেত হৈছোঁ যে ঝুমুৰত যিসকল শিল্পীয়ে আমাৰ লগত সহযোগিতা কৰিছিলে 7,241 গৰাকী, 28 গৰাকী এক্সপাৰ্ট কমিটিৰ সদস্য আৰু 333 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ্ছক সন্মান জনাবৰ বাবে